স্যার মোর নাম হয় খুইট সেমা আর মোর দেউতার নাম ইনাছে সেমা। ঘর এই 2 নম্বৰ লংটং। ঘটনা এনেকা হৈছে স্যার, মোর ল'ৰা বেংগলোর গৈছে। বেংগলোর গৈছে 12 তাৰিখ ইয়াৰ ঘৰৰ পৰা ওলাই গৈছে। বেংগলোর লগে যোৱা নাই, পৌঁছা নাই। লগত মানে আমাৰ গাঁৱৰে 2জন ল'ৰা লগত গৈছে। 2জন ল'ৰাটো বেংগলোর নিজৰ কামৰ জেগাত পালে, কিন্তু মোৰ ল'ৰাটো পৌঁছা নাই। মানে আধা ৰাস্তা এই কি কয় বিজয়বাড়া বুলি কয়, তাত মানে নামিছে বুলি কেনে একবাৰ মোক মানে ফোন কৰে। মই দুখত আছোঁ। মই এতিয়া ট্ৰেইনত এতিয়া ষ্টেচনতে পেচাব কৰি যাওঁ বুলি কওঁতে কোনোবাৰ লগত অলপমান ঠকৰ খালে বোলে। ঠকৰ খাই মানে অলপ টকাটকি নিচিনা হ'ল। তাত মানে আমাৰ যিটো ল'ৰাই মানে আকৌ তাক মানে ঢকা মাৰি তাত নমাই দিছে বুলি ক'লে ষ্টেচনতে। তাৰ পৰা নিৰুদে নিচিনা হৈ আছে। টকা বিচাৰে কৈছিলে, কিন্তু টকা মই দিব নোৱাৰোঁ বুলি কৈ মই ক'লোঁ। পুলিচ থানাতো দিছোঁ, আমাৰ লেখাপানী থানা, তাতো এজাহাৰ দি ৰাখিছোঁ। তাতো মানে এনেকৈ দি ৰাখিছে, কিন্তু গম পোৱা নাই। আকৌ এনে কোনোবা লগৰে তাত মানে বেংগলোৰ কাম কৰাবিলাক কিছুমান লগৰে লগত কিছুমান এনেকৈ ফেচবুক আৰু হোৱাটছআপ টিভি যদি দেখি পালে মানে অলপ জনাই দিব বুলি কৈ এনেকৈ ফেচবুক হোৱাটছআপ টিভি দি পঠাইছিলোঁ। তাৰ ফটোৱে সৈতে ফটো আৰু লগতে এনেকুৱা মোবাইল নম্বৰকেইটা দি পঠাইছিলোঁ। যদি লগ পায় তেতিয়া জাননী দিবি বুলি এনেকৈ পঠাইছিলোঁ। নাই হোৱা, অকলে মোৰ ল'ৰাটো। সেমা, মই অল আসাম সেমা নাগা কাউন্সিলৰ চেয়াৰমেন। বহুত দুখৰ কথা, মোৰ ককা ভাই এটা সম্পৰ্কীয় ইয়াত 2 নম্বৰ লংটঙৰ খুইট সেমাৰ ল'ৰা, যিটো মগাতে সেমা, ইয়াৰ পৰা চেন্নাইত কাম কৰিবলৈ গৈছিলোঁ। ইয়াত কাম চাম তেনেকৈ নোহোৱাৰ কাৰণে তো তাত মানে হেৰাই গ'ল বুলি কৈছে বিজয়বাড়াত। তো আজি তেওঁ কেইবাদিন আগতেও মানে FIR দিছিলে। আমি বিশ্বাস কৰোঁ অসম পুলিচক, বৰ মানে স্মাৰ্ট পুলিচবিলাক আছে, ধৰা পৰিব বা ওলাই পৰিব। আৰু অসম চৰকাৰকো আমি অনুৰোধ কৰিছোঁ যাতে এইখিনিত সহায় কৰে। আমাৰ মানুহবিলাকৰ হেৰাই গৈছে। আমাৰ লংটং গাঁৱৰ পৰা প্ৰায় 2-3জনমানতো হেৰালেই। আগত প্ৰায় 5-6 বছৰ হ'ল। আমাৰ আদিবাসী এজন ব্যক্তিও হেৰালে, আজিৰ লগত নাপাতা। ওচৰৰ আমাৰ গাঁওখনৰ ওচৰতে আমাৰ লাচিত হালৈ, তেওঁ নাপাতা হৈ গ'ল। তেওঁ কাশ্মীৰত কাম কৰিব গৈছিলে। হয়তো আমি এটা সন্দেহ হৈছে, হয়তো ক'ৰবাত কোনোবা কিবা অংগৰ কাৰণে বা কিবা কাৰণে বিক্ৰী হোৱা নাইতো, সেই সন্দেহ এটা হ'ল। গতিকে চৰকাৰক আমি অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে এই তদন্ত কৰি যাতে ওলাই দিয়ে। ঘৰত বহুত অশান্তি হৈছে, কান্দা কান্দি হৈ আছে, মনত বহুত দুখ হৈ আছে। আৰু বিশেষকৈ আমি বৰ মানে চিন্তাজনক কথা হৈ গ'ল। দিনে নিশাই ৰাতি চিন্তা হৈ গৈছে, ক'ৰবাত কি হোৱা নাই। উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালী বাহিৰত কাম কৰিব যালে কিয় এনেকৈ হয়। গতিকে আমি এইখিনি কথাও মানে চৰকাৰক অনুৰোধ জনাইছোঁ, এইখিনি যাতে চৰকাৰে অতি সোনকালে এইখিনি ব্যৱস্থা লয়, তাকে আমি অনুৰোধ কৰিছোঁ। ধন্যবাদ।